Hello everyone, welcome to another video. ADR কিছুমান ভুল ৰৈ গৈছে বহুতৰ ক্যান্ডিডেটৰ ADR আপোনাৰ এপ্লাই কৰোতে কাৰোবাৰ নাম ভুল হৈছিল কাৰোবাৰ ডেট অফ বাৰ্থ ভুল হৈছে এনেকুৱা বহুতো ভুল ৰৈ গৈছে এতিয়া বহুতে মোক খুদি আছে যে ADR নতুনকৈ কিবা আপডেট আহিছে নেকি আমাৰ ভুলবোৰ শুধৰণি কৰিবলৈ বা আমি এক্সাম দিওতে আমাৰ ভুলবোৰ শুধৰণি হ'বনে এক্সাম দিয়াৰ আগত এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ লৈ আপোনালোকৰ কাৰণে ভিডিওটো লৈ আহিছো সো ভিডিওটো যদি ভাল পায় আমাৰ আনক্লিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আনক্লিক লাইভছত আপোনালোকে বিভিন্ন ধৰণৰ আপডেটৰ লগতে আমাৰ দৈনন্দিন জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে এই চেনেলটোত পাব সো আশা কৰোঁ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া আহিছো ADR মেইন কথাটোলৈ আপোনালোকে অফিচিয়েল ৱেবছাইটত আহিলে ADR গমে পাব ADR আপোনালোকৰ ফৰ্ম ফিলআপৰ যি কাৰেকচনৰ প্ৰসেস অলৰেডি আপোনাৰ দি থৈ দিয়া হৈছিল আপোনালোকে তেতিয়া কাৰেকচন কৰিলে আপোনালোকৰ সুবিধা হ'ল আৰু যদি কাৰেকচন কৰা নাছিল তেনেহলে আপোনালোকৰ অসুবিধা হ'ব কাৰণ ADR আৰু দ্বিতীয়বাৰ এনেকুৱা সুযোগ নিদিয়ে কিন্তু কথা হ'ল কাৰোবাৰ নাম এতিয়াও ভুল হৈ আছে কাৰোবাৰ ডেট অফ বাৰ্থ ভুল হৈ আছে কাৰোবাৰ সাবজেক্ট এড হোৱা নাই এনেকুৱা ধৰণৰ বহুতৰে প্ৰবলেম ফেস হোৱা দেখা গৈছে এতিয়া সেইবোৰত কি কৰিব সেইবোৰে আপোনালোকক এটা কথা কওঁ আপোনালোকে যেতিয়া এক্সাম দিব যাব এক্সামৰ সময়ত আপোনাৰ এডমিট কাৰ্ডখন আপুনি যেটো এপ্লাই কৰিছিল তেনেকৈ আহিব কিন্তু যদি আপুনি এক্সামত সিলেকশন হৈ যায় বা এক্সামত আপুনি আপোনাৰ পাস হ'ল আপোনাৰ এক্সাম ভাল হ'ল তাৰ পিছত আপোনাক যদি ভাইভালৈ মাতে বা আপোনাক বাকিবোৰ ষ্টেপলৈ মাতে তেতিয়া আপোনালোকে এটা প্ৰসেস দিছে কাৰেকচনৰ যে আপোনালোকে এফিডেভিট দি আপোনাৰ নামসমূহ আপোনাৰ ডেট অফ বাৰ্থ কাৰেকচন কৰি ল'ব পাৰিব গতিকে এতিয়ালৈকে নতুনকৈ কোনো আপডেট অহা নাই যে ADR আপোনাৰ নাম কাৰেকচনবোৰ কেনেকৈ কৰিব কাৰণ অলৰেডি আপোনাৰ জানুৱাৰী মানত দি থৈ দিছিল ADR কাৰেকচন আপোনালোকে এই ৱেবছাইটত আহিলে গম পাব যে এটা ৱেবছাইটটো খোল নাখায় কাৰণ বন্ধ কৰি দিছে সো আপোনালোকে মাজত মাত্ৰ কেইটামান সময় পাইছিল 10 দিন 8 দিন সময় এটা দিছিল আপোনালোকৰ ফৰ্মবোৰ যিবোৰ ভুল হৈ গৈছিল সেইবোৰ শুধৰণি কৰিবলৈ আৰু এটা কথা তেওঁলোকে ক্লিয়াৰলি মেনশন কৰি দিছিল যে আপোনালোকে ফৰ্ম সাবমিট কৰাৰ আগত এবাৰ ভালকৈ চাই ল'ব বহুতে নকৰে হেতু কাম কাৰণ আপোনালোকে এখন যদি ফৰ্ম সাবমিট কৰে সেই ফৰ্মখন সাবমিট কৰাৰ আগত এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ চাব কাৰণ এটা ভুলে আপোনালোকৰ পিছৰ পৰ্যায়ত বিপদ আনিব পাৰে সেইটো কথা আপোনালোকে আগলৈ মনত ৰাখিব আৰু এতিয়া টেনচন ল'ব নালাগে আপোনালোকে পৰীক্ষাটো দিয়ক আপোনালোকে তেনেকৈ পৰীক্ষাত যাব পাৰিব কোনো প্ৰবলেম নাই কিন্তু আপোনালোকে যদি চাকৰি পায় তেতিয়া প্ৰবলেম হ'ব তেতিয়া আপোনালোকে এফিডেভিট এখন দি আপোনালোকে তাতে কাৰেকচন কৰি ল'ব পাৰে আশা কৰোঁ আপডেটটো ভাল পালে যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ লগতে আমাৰ আনক্লিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো নেক্সট ভিডিঅ'ত আকৌ লগ পাম